আমি বৰসিং বেৰ কিছু কথা বতৰা পাতিব খুজিছোঁ তেখেতৰ কাম কাজ সন্দৰ্ভত আলোচনা কৰিব খুজিছোঁ লগতে অসম আৰক্ষীৰ শেহতীয়াকৈ বিষয়ৰ বাবে একাংশ উচ্চ পদবীধাৰী বিষয়ৰ বাবে সেইসকল আৰক্ষীৰ বাবে বৰসিং বে এক ব্যতিক্ৰম বৰসিং বে তেওঁলোকে বহুতৰে বাবে আজি আদৰ্শ অসমৰ কোনো এটা চুককোণ আজি বোধহয় নাই যি ঠাইত বৰসিং বেক লৈ চৰ্চা হোৱা নাই এনেধৰণৰ বিষয়সমূহৰ ক্ষেত্ৰত সদায় এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ লগতে সামাজিক মাধ্যমো আজিকালি এই ক্ষেত্ৰত যথেষ্ট তৎপৰ সাধাৰণ যিসকল লোক তেওঁলোকে বৰসিং বেৰ বিষয়ে যথেষ্ট পৰিমাণে জানিবলৈ সক্ষম হ'ল এগৰাকী গৃহৰক্ষী জোৱান যি ঘৰত এসাঁজ খোৱাৰ পিছত আন সাজৰ বাবে চিন্তা কৰিবলগীয়া হয় সাংবাদিক বৰসিং বেৰ ঘৰলৈ গৈছিল তেখেতৰ পৰিয়ালৰ লোকসকলৰ প্ৰতিক্ৰিয়া আছে সেইখিনি আমি যাতে দেখুৱাবলৈ যত্নবান হওঁ লগতে তেওঁৰ ঘৰৰ পৰিৱেশটো যাতে দেখুৱাবলৈ আমি সক্ষম হওঁ সেইখিনি দেখুৱাবলৈ আছে বৰসিং বেক কাৰণ হৈছে সততা এতিয়াও জীয়াই আছে কৰ্তব্যনিষ্ঠাৰ কোনো মৰণ নাই যদিও বা বহু লোকে জীৱনকালত এই সততা আৰু কৰ্তব্যনিষ্ঠাৰ বৰসিং বেৰ ক্ষেত্ৰত আমি স্পষ্টভাৱে উল্লেখ কৰিব পাৰোঁ তেওঁ আজি চৰ্চাৰ কেন্দ্ৰবিন্দু আৰু সকলোৰে আদৰৰ আজিৰ তাৰিখত বৰসিং বেক লৈ ৰাজ্যৰ যিগৰাকী আৰক্ষী সঞ্চালক প্ৰধান ভাষণ অনুষ্ঠানৰ মাজতেই স্পষ্টভাৱে উল্লেখ কৰিছিল বা এটা ইংগিত দিছিল যে তেওঁক স্থায়ী নিযুক্তি যাতে অসম আৰক্ষীত দিব পৰা যায় সেই আবেদন তেওঁ মুখ্যমন্ত্ৰীক জনাব আৰু মুখ্যমন্ত্ৰী এই বিষয়টো অৱগত কৰি বৰসিং বে এতিয়া হ'ব অসম আৰক্ষীৰ এগৰাকী কনিষ্টবল স্বাভাৱিকতে উৎফুল্লিত বৰসিং বে স্বাভাৱিকতে তেওঁৰ পৰিয়াল আজি যথেষ্ট সুখী কিন্তু একে সময়তে তেখেতৰ এই আজিৰ তাৰিখৰ যি ভূমিকা যি নতুন উপলব্ধি তাক লৈ তেখেতৰ আন গৃহৰক্ষীৰ যিসকল জোৱান তেওঁৰ সতীৰ যি গৌৰৱ কৰিব পাৰে বৰসিং বেক লৈ মাত্ৰ ছমাহৰ বাবে তেওঁলোকৰ এটা নিযুক্তি হয় ছমাহ বহিব লাগে আকৌ ক'ৰবাত কোনোবাই ছমাহৰ কাৰণে কাম পায় কোনোবাই নাপায় প্ৰায় ২৭,০০০ এনেধৰণৰ গৃহৰক্ষীৰ জোৱান আছে আজি এই বিষয়টো সন্দৰ্ভত আমি দিছোঁ কাৰণ এটা ইতিবাচক বাৰ্তা যাব বুলি আমি অনুভৱ কৰোঁ সমাজখনলৈ নেতিবাচক খবৰেৰে ভৰি আছে চৌদিশ চৌপাশ আমাৰ মাজত আজি বৰসিং বে থাকিব আমাৰ সাংবাদিক কৃষ্ণ শইকীয়াৰ সৈতে বৰসিং বে থাকিব পোনপটীয়াকৈ দিলীপ কুমাৰ বৰা ডাঙৰীয়া আমাৰ সৈতে আজি সংযুক্ত হৈ আছে মই আপোনাক স্বাগতম জনাইছোঁ জ্যেষ্ঠ অধিবক্তা ভাস্কৰ দেৱ কোঁৱৰ আমাৰ মাজত উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি আৰু সম্পাদক দুয়োগৰাকী আছে সবাইকে স্বাগতম জনাইছোঁ শিৱসাগৰ সদৰ থানাৰ পৰা আমি কৌস্তভমণি কাকতিৰ সৈতে সংযুক্ত হ'ম কৌস্তভমণি কাকতি শিৱসাগৰ সদৰ থানাৰ যিসকল আৰক্ষী যিসকল গৃহৰক্ষী জোৱান কনিষ্টবল তেওঁলোকেনো কি কয় সেইখিনি কথা জনাব আমাক লখিমপুৰহাট আৰক্ষীৰ সৈতে ঋতুৰাজ বৰা উপস্থিত আছে প্ৰথমে কৃষ্ণ শইকীয়া আপোনাৰ কাষলৈ আহিছোঁ বৰসিং বে চৰ্চিত নাম আজিৰ তাৰিখত আপোনাৰ জৰিয়তে তেখেতক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ উপলব্ধি তেখেতক পুৰস্কাৰ দিলে তেখেতক এটা মৰ্যাদা দিলে মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ এই মুহূৰ্তত কৃষ্ণ শইকীয়া গৃহৰক্ষী জোৱান সম্প্ৰতি এক চৰ্চালৈ আহিছে সমগ্ৰ অসমতে দিলাই থানাত কৰ্মৰত এগৰাকী জোৱানতে চৰ্চালৈ আহিছিল আৰু সম্প্ৰতি তেখেতক যি গৃহৰক্ষী জোৱানৰ পৰা তেখেতক কনিষ্টবল পদত অধিষ্ঠিত কৰা হৈছে মোৰ লগত আছে সেইগৰাকী যুৱক বৰসিং বে মই আপোনাৰ ওচৰলৈ প্ৰথমতে আহিছোঁ আপোনাক অভিনন্দন জনাইছোঁ আমাৰ গৃহৰক্ষী জোৱানৰ পৰা কনিষ্টবল পদলৈ পদোন্নতি হৈছে গতিকে কেনেকুৱা পৰিৱেশ আছিল সেই সময়ত যেতিয়া আপুনি চেকিং কৰি আছিলে কি পাইছিলে হয় ধন্যবাদ মই চেকিংটো পাইছে হেৰি এইটো আপোনাৰ ড্ৰাগছটো পাইছে সেই বুলি মোক অসম চৰকাৰে DGP ছাৰে মোক এই ড্ৰাগছখিনি পোৱাৰ কাৰণে মোক ভাল ফলাফল দিয়া হৈছে আপুনি সন্তুষ্ট নে এতিয়া যি আপোনাৰ সুখ শান্তিতে আছে একদম সন্তুষ্ট মই যিটো মোৰ সম্ভাৱনা আছিলে আগৰ পৰা এই সম্ভাৱনাটো মোৰ সন্তুষ্ট হ'ল আৰু আপোনাৰ লগত কেইবাগৰাকী জোৱান আছিলে তেখেতসকলৰ উৎসাহ কেনে পাইছিলে আমাৰ যিখিনি ভাই বন্ধুসকল তেখেতেও ডিউটিটো কৰিছে আমাৰ লগত একেলগে একে টীম আছিলে আমাৰ 7জনীয়া টীম আছে কিন্তু গাড়ীটো বেলেগকৈ উঠে দুজন গাড়ী উঠে তেখেত পিছফালে
চেকিং কৰিছে, মই ইঞ্জিনত চেকিং কৰিছোঁ। সেইটোৱে মই ইঞ্জিনত পাই কিনি সেইটোৱে মোৰ ফলাফল হ'ল। সাতজন আছিল বুলি আপোনালোকে কৈছে, আপুনি কৈছে ইতিমধ্যে। কেইজন তাৰ ভিতৰত গৃহৰক্ষী কেইজন? বাকী 4জন আছিলে হয়। মোৰ লগত আমাৰ অসমগীৰক্ষী বাহিনী আমি 4জন আছিলোঁ। কনিষ্টবল 3জন আছিল। কনষ্টেবল 3জন আছে। এতিয়া আপোনাৰ পৰিয়ালত কোন কোন আছে? মোৰ পৰিয়ালত টকা পাইছিল বা পৰিয়াল চলাব পাৰিছিল নে যে গৃহৰক্ষী জোৱান হৈ থাকোঁতে? নাই একদম কষ্টকে চলি আছোঁ আৰু। কিন্তু হয় কষ্টকে চলি আছোঁ। লোকে যদি মাছ ভাত খাইছে যদিও আমি নিমখ ভাত দিয়ে পইচা দিয়ে আজি এসাঁজ খাই এসাঁজ নাখাই হ'লেও হয় মই সৰুৰ পৰা কষ্টকে চলি আছোঁ। কিমান চনত আপুনি গৃহৰক্ষী জোৱানত যোগদান কৰিছিলে? মই 2003 2003 হয়। আপুনি দিলাই থানাত কিমান বছৰ হ'ল? মোৰ দিলাই থানাত মই 2 বছৰ কনফিডেঞ্চ ইমানখিনি হেৰি নাই, কিন্তু 2 বছৰটো হৈ যাব লাগে। আপোনাৰ পৰিয়াল এতিয়া কেনেকুৱা, সুখী নে? এতিয়া বহুত সুখী। মই এতিয়া ঘৰলৈ ফোন কৰিছে, মোৰ একদম মাইকীখিনি বহুত হাঁহি কথা পাতিছে মোৰ লগত। তাৰপিছত এতিয়া পৰিয়ালটোৰ মুখত সকলোৱে হাঁহি আহিছে? হাঁহি আহিছে, হয় হাঁহি আহিছে। আৰু ভৱিষ্যতে আপুনি কি কৰিব বিচাৰে? মই ভৱিষ্যতে কৰিব বিচাৰোঁ যেনেকৈ ডিউটিটো পালন কৰি আহিছোঁ, মই যদি ডিউটিৰ ক্ষেত্ৰত সেইটো মই তেনেকৈ পালন কৰি যাম আগলৈ, এইটো মোৰ বিশ্বাস আছে। আৰক্ষী বিষয়া, উচ্চপদস্থ আৰক্ষী বিষয়াসকল আছে, তেওঁলোকৰ সঁহাৰি কেনেকুৱা দেখিছিল আপুনি? কিটো বোলে? উচ্চপদস্থ যিসকল আৰক্ষী বিষয়া, ইয়াৰ অচি ছাৰ আছে, কেনেকুৱা উৎসাহ জনাইছিল আপোনাক? আমাৰ অচি ছাৰটো বহুত আগৰ পৰাই বহুত ইনষ্ট্ৰাকশ্যন দিয়ে, তেনেকৈ চেকিং কৰিব লাগে, কেনেকৈ চেকিং কৰিব লাগে আমাক ট্ৰেইনিং দিয়া হয় বুলি ক'ব লাগিব, কাৰণ লৈ যায় সেইবিলাক আগত আমাকে জনায় এনেকৈ চেপত মাল লৈ যায়, ইঞ্জিনত এনেকৈ ইঞ্জিনত থাকে আৰু মাল এনেকৈ থাকে, আৰু মানুহখিনি নমাওঁতে এইখিনিত অলপ চাবা পকেট আৰু ইঞ্জিনখিনি ক'ত কি লুকাই লৈ যাব পাৰে সেইবিলাকত আমাক ট্ৰেইনিং দিয়ে, আৰু স্কুপ ড্ৰাইভাৰটো কিনি আমাক থৈ দিছে গেটত। আপুনি এটা কথা আপোনাৰ কথাৰ পৰা স্পষ্ট, মই যদি আপোনাৰ পিতৃ মাতৃ এতিয়া জীৱিত আছেনে? নাই জীৱিত নাই। তেখেতলোকে যথেষ্ট কষ্ট কৰি আপোনাক ডাঙৰ দীঘল কৰিছিলে, আৰু আপোনাৰ যিহেতু ল'ৰা ছোৱালী আছে, গতিকে ভৱিষ্যতে আপোনাৰ ল'ৰা ছোৱালীক কি ৰূপে চাব বিচাৰে? যিহেতু আপুনি এতিয়া চৰ্চিত হৈ পৰিছে, গতিকে এনে ক্ষেত্ৰত আপুনি ভৱিষ্যতে আপোনাৰ ল'ৰা ছোৱালীক কেনে ৰূপত চাব বিচাৰে? মোৰ ল'ৰাখিনিয়ে আৰু মই মোৰ যেনেকৈ মই হক লাইনত হ'ল মোৰ সেইটোৱে মোৰ কামনা। ভৱিষ্যতে আপোনাৰ যি সততা নিষ্ঠা সেয়া অটুট থাকক আমি ধন্যবাদ জনাইছোঁ। আৰু যিহেতু আপুনি কনিষ্টবল পদত অৱস্থিত হৈছে, দিলাই গেটত যথেষ্ট সংখ্যক প্ৰত্যাহ্বান আপোনালৈ আহিব বা পূৰ্বতেও আহিছে, কষ্ট কেনেকুৱা কৰিব লাগিছিল? কেতিয়াবা বিপদত পৰিছিল নেকি কৰ্মজীৱনত আপুনি? কষ্টটো হয়, ডিউটিৰ ক্ষেত্ৰতো কষ্টটো হ'বই। ডিউটি ক'লেতো অলপ কষ্টটো হয়, এই কষ্টটো কৰিব লাগিব। চাই থাকিলে মই দৰমহা কম পাওঁ, মই ডিউটিটো এনেকৈ কৰিম, মই কমকৈ ডিউটি কৰিম, মই নেগলেজি কৰিম, সেইটো হ'লে নহ'ব। এয়া আছিলে বৰসিং বে, যিগৰাকী সম্প্ৰতি সমগ্ৰ অসমতে। বিশেষকৈ মই আপোনাৰ জৰিয়তে তেওঁৰ সতীৰ্থসকলৰো অকণমান কথা জানিবলৈ চেষ্টা কৰিম, কাৰণ বৰসিং বে তেওঁৰ কেইবাগৰাকী সতীৰ্থ সেই সময়ত আছিল, 4গৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান তেওঁৰ লগত আছিল আৰু কনষ্টেবল আছিল। এই কথাখিনি ইতিমধ্যে কোৱা হৈছে। বৰসিং বেৰ কাষলৈ আহিম। আজি বৰসিং বে আমি কৈছোঁৱেই যে চৰ্চাৰ অন্যতম কেন্দ্ৰবিন্দু, গতিকে বৰসিং বেক লৈ সকলো উৎফুল্লিত। আৰু পীযুষ হাজৰিকা, আজি তেওঁ কেবিনেটৰ পিছত পীযুষ হাজৰিকাই যিহেতু পীযুষ হাজৰিকাই কি কৈছিল অকণমান দেখুৱাই ল'ব খুজিছোঁ। কেইদিনমানৰ আগতে এটা খুব ভাল খবৰ আমি সকলোৱে পাইছিলোঁ যে বৰসিং বে নামৰ এগৰাকী হোমগাৰ্ডে ধৰা পেলাইছিলে, আৰু ড্ৰাগ সৰবৰাহকাৰীয়ে বৰসিং বেক নগদ ধন যচাৰ পাছতো বৰসিং বে ডাঙৰীয়াই তাক নলৈ খুব সাহসী সিদ্ধান্ত লৈছিলে। অসম চৰকাৰৰ কেবিনেটে আজি এটা সিদ্ধান্ত ল'লে যে বৰসিং বে ডাঙৰীয়াক আজিৰ পৰা হোমগাৰ্ডৰ ঠাইত কনিষ্টবল হিচাপে নিজলৈ এটা ভাল খবৰ, এটা পজিটিভ ভাল সিদ্ধান্ত। কেবিনেটত নাম চৰ্চা হৈছে, কেবিনেটলৈ গৈছে, কিন্তু তাৰ পূৰ্বে কালি আজিৰ পৰ্যবেক্ষণ শীৰ্ষক আমাৰ যি অনুষ্ঠান, নিয়মীয়া অনুষ্ঠান, DGP ভাস্কৰজ্যোতি মহন্তই কি কৈছিল, মই সেই অনুষ্ঠানৰ কিয় অংশ যিখিনি চৰ্চা আমি কৰিছিলোঁ অকণমান দেখুৱাব খুজিছোঁ। দিলাই অচিক ফোন মাৰিছোঁ, তেওঁ মোক DGP কৈছে, তেওঁ বিশ্বাস কৰা মোক বৰসিং বেক দিয়াচোন ফোন, তেনেকৈ কৈছে। মই কৈছোঁ কি হ'ল কথাটো কোৱাচোন।
তেওঁ বোলে ছাৰ এনেকৈ হ'ল মই গ্ৰেট মই 1 লাখ টকা তোমাৰ কাৰণে পুৰস্কাৰ ঘোষণা বেলেগ মানুহে ফোন কৰিছে ধেমালি কৰিছে তেওঁ মই DGP ভাস্কৰ মহন্ত কৈছে ছাৰ থেংক ইউ এনিৱে এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মোৰ আলোচনা হৈছে তেওঁ এটা বাকীখিনিক এটা আদৰ্শ দেখুৱাবৰ কাৰণে বৰ ভাল কথা এইজনে এইটো ৰিফিউজ কৰাটো এটা ডাঙৰ মাইলষ্ট'ন এফৰ্ট ঠিক তেনেকৈ আমাৰ ছোৱালীজনী বড়ো ছোৱালীজনী আমাৰ চিপাহী ট্ৰেফিকৰ ছোৱালীজনী গুৱাহাটীত ইমান টকা পাইছে এখন স্কুটাৰ এক্সিডেণ্ট হৈছিলে তাতে পৰি আছে স্কুটাৰখন পাই পেলাই বাপেকক বিচাৰি ল'ৰাটো হস্পিটেলাইজ হৈ আছে সি গমেই নাপায় পইচা কি হ'ল কি নহ'ল মটৰচাইকেল পৰি আছে বাপেকৰ এড্ৰেছ বিচাৰি মেলি বহুত তেনেকুৱা ইছ্যু আমাৰ আছে কালিৰ অনুষ্ঠানৰ কিয় অংশ কালিৰ অনুষ্ঠানত এই বিষয়টো যিহেতু আমি আলোচনা কৰিছিলোঁ আৰু আমি নকওঁ যে এয়া কেৱল ND24 হ'ল যে ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়াই তেখেতে আমাৰ অনুষ্ঠানৰ কথাখিনি উনুকিয়াইছিলে সেইটো সত্য আমি প্ৰশ্নটো সুধিছিলোঁ সেইটো সত্য আৰু তেখেতে মুখ্যমন্ত্ৰীক সমান্তৰালভাৱে অৱগত কৰিছিল আৰু আমি এইকাৰণে আমি যথেষ্ট এগৰাকী সদস্য হিচাপে আমি এটা কথাই আমি এই মুহূৰ্তত আমাৰ কাৰণে এটা সুখানুভূতি যে প্ৰথম খবৰটো এনেধৰণৰ এটা ভাল খবৰ প্ৰথম খবৰটো আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ সেইটোৱে আমাৰ কাৰণে ডাঙৰ ওপৰত এইবোৰ খবৰ আহিছে ভাস্কৰদেৱ কোঁৱৰ মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আমাৰ মাজত দিলীপ বৰা ডাঙৰীয়া উপস্থিত আছে মই আপোনাক স্বাগতম জনাইছোঁ আপুনি পূৰ্বে হয়তো কিমানখিনি কথা শুনিলে মই নাজানো আপোনাৰ কাষলৈ মই যাম ভাস্কৰদেৱ কোঁৱৰ বদ্ৰীনাথ নামৰ এগৰাকী আৰক্ষী বিষয়া কেনেধৰণে আজি কলংকৃত কৰিছে খাকীযোৰ সেই কথা আমি দেখিছোঁ পংকজ কাকতি নামৰ এজনৰ বিষয়ে চৰ্চা হৈ আছে এইকেইদিন একে সময়তে ধুবুৰীৰ সিদিন হ'ল মই নেতিবাচক কথাবোৰ আলোচনা কৰিব লাগিব এওঁলোক উচ্চপদস্থ বিষয়া কুমাৰ সঞ্জিত কৃষ্ণ SI যি কেলেংকাৰী তাত তেওঁৰ নাম উচ্চাৰিত হ'ল PK দত্ত প্ৰাক্তন তেওঁ এগৰাকী বান্দিলে টকা পকেটত জাপি দিয়াৰ পিছত সুমুৱাই দিয়াৰ পিছত নৎসাত কৰি অস্বীকাৰ কৰি 12 কোটি টকাৰ ড্ৰাগছ ধৰিছে ইঞ্জিনত হাত সুমুৱাইছে ক'ত কেনেধৰণে তেওঁ কৈছে আজি কথাখিনি মাজত বহুতে ক'ব যে এইটোতো কি ডাঙৰ কথা সততা আৰু নিষ্ঠাটো তেওঁলোকৰ কামেই সেইখিনি কৰিব লাগে কিন্তু নোহোৱা হৈছে নহয় তাৰ মাজত যেতিয়া এইটো কথা হ'ব স্বাভাৱিকতে এই কথাখিনি আমাক উৎফুল্লিত কৰিছে আৰু অসম চৰকাৰো যথেষ্ট সুখী তেওঁক আজি কনিষ্টবল হিচাপে হ'ল যে তেওঁ যিটো কাম কৰিলে এইটো সঁচাকৈ প্ৰশংসনীয় আৰু অসম চৰকাৰে তেওঁক যিটো উপহাৰ দিলে সেইটো প্ৰশংসনীয় আৰু আপুনি যিদৰে কৈছে যে আৰক্ষী যিবিলাক বিষয়া তেওঁলোকৰ প্ৰতি এটা মানুহৰ সদায় মানে ডাউট থাকে যে তেওঁলোকে কৰাপশ্যনত ইনভলভ সেই গতিকে বহুতবিলাক পুলিচ অফিচাৰ যিবিলাক এতিয়া জেলত আছে বা যিবিলাকৰ এগেইনষ্ট এলিগেশ্যন আছে তেওঁলোকৰ সা সম্পত্তি লৈ যথেষ্ট প্ৰশ্নবোধক চিন হয় বা বহুত সময়ত লিপ্ত হোৱা বহুত ধৰণৰ তেওঁলোকৰ এগেইনষ্ট এলিগেশ্যন আহে তো নেচাৰেলি এনেকুৱা সময়ত যেতিয়া এনেকুৱা এজন গৃহৰক্ষী বাহিনীৰ লোকে এনেকুৱা এটা এক্সেম্পলেৰী এটা কাম কৰি দেখুৱাই ই সঁচাকৈ প্ৰশংসনীয় কিন্তু মোৰ কথা নিয়কলক 1947তে তেওঁলোকৰ এক্ট হ'ল ৰুলছ হ'ল তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলন কৰিলে আজি কি তেওঁলোকৰ এটা সততাৰ কামহে তেওঁলোকক পৰিচয় দিলে নেকি তেওঁলোকৰ ডিউটিটো হ'ল যে পুলিচক সহায় কৰা কিন্তু তেওঁলোকে যিটো ৰিকগনিশ্যন পাব লাগিছিল আজিলৈকে তেওঁলোকে নাপালে তেওঁলোকৰ লৈ কোনোৱে চিন্তা চৰ্চা নকৰিলে আজিও তেওঁলোকে অস্থায়ীভাৱে কাম কৰি থাকে তেওঁলোকক কিছুমান আৰ্টিফিচিয়েল গেপ দি পেলাই ৰেগুলাৰাইজেশ্যন নকৰে তেওঁলোকৰ বিভিন্ন সময়ত মই দেখিছোঁ যে গৃহৰক্ষী বাহিনী আপুনি লোকসকলক যদি চায় তেওঁলোকৰ আজি গুৱাহাটী চহৰতো দেখিব যে তেওঁলোকে ট্ৰেফিকৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত পুলিচক তেওঁলোকে সহায় কৰে কিন্তু তেওঁলোকক আজি অসম চৰকাৰ বিভিন্ন চৰকাৰ আজি মই অকল বিজেপি চৰকাৰ বা কংগ্ৰেছ চৰকাৰ বা AGP চৰকাৰ বিভিন্ন সময়ত তেওঁলোকে আন্দোলন কৰি আছে আজিও তেওঁলোকে নিজৰ মানে প্ৰাপ্যৰ কাৰণে তেওঁলোকে যুঁজি আছে কিন্তু তেওঁলোকৰ কোনো সফল হোৱা নাই কিন্তু আজি মই এটা কথা ভাল লাগিছে যদি কেবিনেট ডিচিশ্যন লৈ পেলাই এজন মানুহক যদি কনষ্টেবল পদত কৰিব পাৰে তেতিয়াহ'লে যিসকল আজি গৃহৰক্ষী বাহিনী যোনে পুলিচৰ নিচিনা একেধৰণে কাম কৰি আছে তেওঁলোকক চাকৰিবিলাক কিয় নিয়মীয়াকৰণ কৰিব নোৱাৰে কাৰণ যেতিয়ালৈকে নিয়মীয়াকৰণ নহয় তেওঁলোকৰ চাকৰিসকল তেওঁলোকৰ চাকৰিত কোনো চিকিউৰিটি নাই তেওঁলোকে কোনো ধৰণৰ পেঞ্চন নাপায় তেওঁলোকে কোনো ধৰণৰ গ্ৰেচুইটি নাপাব তেওঁলোকে যিবিলাক টাৰ্মিনেল বেনিফিটছ আছে তেওঁলোকৰ পৰা সদায় দূৰ হৈ থাকিব সেই গতিকে এটা ভাল কামে এটলিষ্ট অসম চৰকাৰ দৃষ্টিগোচৰ কৰিছে যে গৃহৰক্ষী বাহিনীটো যথেষ্ট লোক আছে যাৰ অনেষ্টি আৰু ইণ্টিগ্ৰিটিৰ ওপৰত কোনো ধৰণৰ প্ৰশ্নবোধক চিন তুলিব নোৱাৰে সেই গতিকে মোৰ আজি প্ৰথমতে মোৰ অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে
গৃহৰক্ষী বাহিনী যিসকলে আজি দীৰ্ঘদিন ধৰি আন্দোলন চলাই আছে তেওঁলোকে পুলিচক আজি যথেষ্ট পুলিচে যি কাম কৰে তেওঁলোকে একে কাম কৰে পুলিচ কনষ্টেবল এজনে যি কাম কৰে তেওঁলোকে একে কাম কৰে বৰঞ্চ তেওঁলোকৰ কামটো আৰু প্ৰশংসনীয় কাৰণে তেওঁলোকে একো দৰমহা তেওঁলোকৰ লগত ইকুইভেলেণ্ট নাপায় তেওঁলোকে বাকীবিলাকে ঘৰ ভাড়াৰ পৰা আৰম্ভ কৰি হাউচ ৰেণ্ট এলাউন্স মেডিকেল এলাউন্স গোটেইবিলাক পায় কিন্তু গৃহৰক্ষী বাহিনীসকলে লোকসকলে নাপায় সেই গতিকে অসম চৰকাৰে যদি এজন লোকক যদি কেবিনেট ডিচিশ্যন লৈ পেলাই ৰেগুলাৰাইজ কৰিব লাগে সেইটো ভাল কথা কিন্তু বাকী লোকসকলক কিয় বাদ দিব লাগে বাকী লোকসকলৰ কথাও চিন্তা কৰিব প্ৰশিক্ষণপ্ৰাপ্ত যথেষ্ট আছে হয় ঠিক আছে মই আহিম আকৌ আপোনাৰ কাষলৈ এটা খুব সঠিক দিশত আপুনি কথাখিনি চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছে আমিও দৃষ্টিগোচৰ কৰিব খুজিম কাৰণ প্ৰায় ২৭,০০০ প্ৰশিক্ষণপ্ৰাপ্ত এনেধৰণৰ গৃহৰক্ষী জোৱান আছে আৰু তেওঁলোকে আজিৰ তাৰিখতো সেই তেওঁলোকৰ দৈনিক ৩০০ টকাৰ এটা ভাত্তা তেওঁলোকে লাভ কৰে অৰ্থাৎ যদি তেওঁলোকে মাহে আমি যদি কওঁ ৯,০০০ মান টকা তেওঁলোকে লাভ কৰে আৰু ছমাহলৈ তেওঁলোকে সেইখিনি পায় তাৰপিছত আকৌ বহিবলগীয়া হয় এনেধৰণৰ পৰিৱেশ কিছুমান আহে যাৰ কাৰণে তেওঁলোকৰ আন্দোলন তেওঁলোকে নিয়মীয়া কৰাৰ কথা কৈছে আইন সংশোধনৰ কথা কৈ আছে এইখিনি কথা কৈ আহিছে কিন্তু কথা হ'ল যে আজি আমি বৰছিঙৰ কথা পাতিছোঁ এইকাৰণেই কাৰণ বৰছিঙে এটা বাট দেখুৱাইছে বৰছিঙে এই গোটেই ক্ষেত্ৰখনত বিশেষকৈ গৃহৰক্ষী বাহিনীৰ যিসমূহ অভাৱ অভিযোগ যিখিনি সমস্যা তাৰ মাজত তেওঁলোকে পেটত গামোচা বান্ধি সততা আৰু কৰ্তব্যনিষ্ঠাক তেওঁলোকে প্ৰতিফলিত কৰিছে নিজ কামৰ মাজেৰে মই সকলোৰে কথা নিশ্চয় ক'বলৈ যোৱা নাই কিন্তু যিসকলে সততা আৰু নিষ্ঠাৰে কাম কৰি আহিছে তেওঁলোক কিন্তু এনেধৰণৰ পুৰস্কাৰৰ যোগ্য বুলি আমি ভাবোঁ গতিকে সেই ক্ষেত্ৰত চৰকাৰে চিন্তা কৰক দিলীপ বৰা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে গৃহৰক্ষী বাহিনীৰ তেখেত যিহেতু প্ৰাক্তন সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল মই আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানে আজি যি নজিৰ প্ৰতিষ্ঠা কৰিছে এটা নতুন চিন্তাৰ উন্মেষ ঘটাইছে নতুন বাট দেখুৱাইছে একে সময়তে যদিও বা কৰ্তব্যনিষ্ঠা আৰু সততাৰ কথা আহিছে কিন্তু বাটো দেখুৱাইছে চৰকাৰক যে এইসকল লোকো কিন্তু সমানেই যোগ্য প্ৰশিক্ষণপ্ৰাপ্ত এওঁলোক গতিকে এওঁলোককো সমানেই এটা যাতে মৰ্যাদা দিয়ে এই ধৰণৰ কথাবোৰ চিন্তা কৰিবৰ হৈছে গতিকে মই আপোনাৰ কাষলৈ আহিছোঁ আপোনাৰ কি উপলব্ধি প্ৰথম কথা মই আমাৰ যি গৃহৰক্ষী বাহিনীৰ জোৱান বৰছিং বে আছে তেখেতক মই অভিনন্দন জনাইছোঁ লগতে মই ডিজিপি মহন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি সমগ্ৰ কেবিনেটক মই ধন্যবাদ জনাইছোঁ যে বৰছিং বেৰ যি কাম সেই কামৰ স্বীকৃতি দি তেওঁক আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কনষ্টেবল পদত নিযুক্তি দিয়া হৈছে এতিয়া কথা হ'ল কি তেখেতে বৰ ভাল কাম কৰিছে এইটো এই বিষয়ে কোনো দ্বিমত নাই কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে পুলিচত যিসকল কাম কৰে আৰু যিসকলে গৃহৰক্ষী বাহিনীত কাম কৰি আছে সকলোৱে কম বেছি পৰিমাণে সততাৰে কাম কৰিব বিচাৰে তাৰ মাজতো ব্লেক চিপছ থাকে আপোনালোকে নিজেও জানে সকলো স্তৰতে এইবিলাক পোৱা যায় অকল পুলিচতে নহয় বিভিন্ন বিভাগতো আছে অসম চৰকাৰৰ এটা বিভাগো এনেকুৱা নাই য'ত দুৰ্নীতি নাই সকলোতে আছে কিন্তু সেইটো মই ছাপোৰ্ট কৰি কোৱা নাই কিন্তু সেইটো অৱস্থাটো তেনেকুৱা হৈছে গতিকে এনেকুৱা এটা পৰিৱেশত এজন গৃহৰক্ষী জোৱান যিজনে মাত্ৰ ৩০০ টকাকৈ দৈনিক এটা ভাত্তা পায় তেওঁৰ নিচিনা এজন জোৱানে সন্মুখত নগদ টকা লাখ মই শুনামতে হাজাৰ হাজাৰ টকা তেওঁক ঘোষ হিচাপে উৎকোচ হিচাপে দিয়া হৈছিল সেইখিনি তেওঁ অস্বীকাৰ কৰি ইমান ভাল কাম এটা কৰি পেলাই এটা আদৰ্শ প্ৰতিষ্ঠা কৰিছে সেইটো বৰ ডাঙৰ কথা এতিয়া দ্বিতীয় প্ৰশ্নটো হ'ল কি বৰছিং বেক মই কংগ্ৰেচুলেশ্যন দিয়াৰ লগে লগে এই কথাটো ক'ব লাগিব যে আমি বিভিন্ন সময়ত মই যিহেতু সৰ্বাধিনায়ক আছিলোঁ গৃহৰক্ষী বাহিনীৰ মই নিজে ক'ব পাৰোঁ যে আমি চৰকাৰৰ ওচৰত বিভিন্ন সময়ত আমি তেখেতসকলৰ হৈ তেখেতসকলক কি ধৰণে প্ৰপাৰলি কম্পেনচেট কৰা হয় তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ আৰু কিছু দূৰ আমি সফল হৈছোঁ কিছু দূৰ আমি সফল হোৱা নাই ইয়াৰ এটা বেছিক এটা প্ৰব্লেম আছে তেওঁলোকৰ যি ছাৰ্ভিচ সেই ছাৰ্ভিচটো এজ পাৰ এক ভলেণ্টাৰী স্বেচ্ছাসেৱী সংগঠন তেওঁলোকক প্ৰশিক্ষণ দিয়া হয় আৰু প্ৰশিক্ষণ দি পেলাই তেওঁলোকক প্ৰয়োজনৰ সময়ত মকৰল কৰা হয় আৰু প্ৰয়োজন শেষ হ'লে তেওঁলোকক যাবলৈ দিয়া হয় এনেকুৱা ধৰণে এটা প্ৰশিক্ষণ দি যিসকল ডেকা সমাজত আছে আমাৰ ছ'চাইটিখনত আছে তেওঁলোকক প্ৰয়োজন সাপেক্ষে যাতে ৰাজ্যৰ যিবিলাক ল এণ্ড অৰ্ডাৰ পৰিস্থিতি বা তেনেকুৱা ধৰণৰ যুদ্ধ হ'লে বা তেনেকুৱা কিবা অসুবিধা হ'লে তেওঁলোকক যাতে কামত লগাব পাৰি তাৰ কাৰণে প্ৰস্তুত কৰা হয় কিন্তু সময়ৰ লগে লগে যেতিয়া সময় স্বাধীনতাৰ পিছৰ পৰা যেতিয়া আমাৰ মানুহৰ পপুলেশ্যন সংখ্যা বাঢ়িলে ক্ৰাইম বাঢ়িলে বিভিন্ন অশান্তিবিলাকৰ সৃষ্টি হ'বলৈ ধৰিলে সীমা বিবাদ হ'ল
তেতিয়া যিখিনি পুলিচ ফ'ৰ্চ ৰেগুলাৰ পুলিচ ফ'ৰ্চ আছে সেইখিনিয়ে যথেষ্ট নোহোৱাৰ কাৰণে এই স্বেচ্ছাসেৱী সংগঠনৰ যিসকল সদস্য হোমগাৰ্ডৰ তেওঁলোকক প্ৰায় নিয়মীয়াভাৱেই পুলিচৰ লগত সহায়ক হিচাপে নিয়োজিত কৰি ৰখা হৈছে ছমাহে যিটো তেওঁলোকক অব্যাহতি দিয়া হয় সেইটো আচলতে আইনৰ যি এটা নিয়ম আছে যে তেওঁলোকে কণ্টিনিউৱাছলি 6 মাহৰ বেছি কৰিলে তেওঁলোকে চাকৰি পোৱাৰ ক্লেইম কৰিব পাৰে সেইটোৰ পৰা বাচি থাকিবৰ কাৰণে চৰকাৰে তেওঁলোকক এনেকুৱা এটা ব্যৱস্থা কৰি পেলাই অব্যাহতি দি থাকে আৰু যিহেতু তেওঁলোক স্বেচ্ছাসেৱী সংগঠনৰ সদস্য গতিকে তেওঁলোকৰ পেঞ্চন বা অন্যান্য যিবিলাক সুবিধা থাকিব লাগে সেই সুবিধাবিলাক নাই সেইকাৰণে আমি চেষ্টা কৰিছিলোঁ যাতে অক্সিলাৰী ফ'ৰ্চ হিচাপে তেওঁলোকক মকৰল কৰি দিয়া হয় যিসকল কোৱালিফাইড কাৰণ কনষ্টেবল হ'বলৈও কিছুমান মিনিমাম কোৱালিফিকেশ্যনৰ প্ৰয়োজন হয় আজি কেবিনেট ডিচিশ্যনটো কিয় ল'ব লগা হৈছে কাৰণ এই হোমগাৰ্ড এজনক কোৱালিফিকেশ্যন নোহোৱাকৈ তেওঁলোকে ডিপাৰ্টমেণ্ট বা তেওঁলোকে কোনোবাই ইচ্ছা কৰিলেই তেওঁ কনষ্টেবল কৰি দিব নোৱাৰে সেইকাৰণে এটা কেবিনেট ডিচিশ্যনৰ প্ৰয়োজন হৈছে সেইকাৰণে ইণ্ডিভিজুৱেল কেছতহে এইটো কৰিব পৰা সম্ভৱ বিশেষ কিছু কৰ্মৰ কাৰণে ৰিৱাৰ্ড হিচাপে দিব পৰা যায় আদাৰৱাইজ কিন্তু আমি গোটেই কনষ্টেবল যদি হোমগাৰ্ডখিনিক আমি কনষ্টেবল হিচাপে দিব খোজোঁ তেনেহ'লে তাৰ কাৰণে আইন সংশোধনৰ প্ৰয়োজন আছে আৰু সেইটো কৰি পেলাই ASRF বুলি কেইটামান বেটেলিয়ন আমি সৃষ্টি কৰা হৈছিল আমাৰ চৰকাৰে আগৰ চৰকাৰে সৃষ্টি কৰিছিলে 4টাকৈ ASR বেটেলিয়ন আছে যিকেইটা বেটেলিয়নত হোমগাৰ্ডৰ যিসকল কোৱালিফাইড হোমগাৰ্ড আছিলে তেওঁলোকক তাত ভৰ্তি কৰা হৈছিলে কিন্তু তাৰ পিছত সময়ৰ লগে লগে এইখিনি বাঢ়ি যাব লাগিছিলে যিহেতু নতুন মানুহ আহিয়ে থাকে হোমগাৰ্ড এনেকুৱা নহয় যে এদিনত এজন হোমগাৰ্ড হ'ল আৰু তাৰপিছত আৰু কোনো নহ'ব এনেকুৱা নহয়তো গতিকে নতুন মানুহ আহি থাকে সংখ্যা বাঢ়ি থাকে গতিকে সকলোকে মকৰল কৰাটো সম্ভৱ হৈ উঠা নাই 4টা বেটেলিয়নত সেইকাৰণে কৰা হৈছিলে কি যে এটা পাৰ্চেণ্টেজ অফ পোষ্ট বিশেষকৈ যি কনষ্টেবলৰ পোষ্ট আছে সেই কনষ্টেবলৰ পোষ্টৰ ভিতৰত 2% বোধ কৰোঁ মোৰ এতিয়া ভালকৈ মনত নাই 2% হোমগাৰ্ডৰ কাৰণে ৰিজাৰ্ভ কৰি ৰখা হৈছিলে যিটো যিসকল কোৱালিফাইড হোমগাৰ্ড আমি সেইটো 5%লৈ বঢ়াবৰ কাৰণে চৰকাৰক কৈছিলোঁ কিন্তু চৰকাৰৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ তেখেতসকলৰো অসুবিধা বহুত থাকে গতিকে তেওঁলোকে সেইটো 5%লৈকে বোধ কৰোঁ এতিয়ালৈকে ইনক্ৰিজ কৰা নাই কিন্তু মই এটা কথা কৈছোঁ যে 5% কৰাৰ পিছতো এই সমস্যাটো কিন্তু সমাধান নহয় গতিকে আমি এটা সিদ্ধান্ত ল'ব লাগিব যে হোমগাৰ্ডটো ভলেণ্টাৰীয়ে হৈ থাকিবনে নে অক্সিলাৰী ফ'ৰ্চ হিচাপে তাক স্বীকৃতি দি যিসকল হোমগাৰ্ড হয় তেওঁলোকক এটা ধৰক আপুনি শ্বৰ্ট ছাৰ্ভিচ কমিশ্যনত যেনেকৈ আৰ্মিত দিয়া হয় এটা লিমিটেড পিৰিয়ডৰ কাৰণে তেওঁলোকক পাৰ্মানেণ্ট জব তেনেকৈ দিব পৰা যায় নেকি সেই ধৰণৰ কথা এটা আমি চিন্তা কৰি চাব পাৰোঁ কাৰণ আমি স্পৰেডিকেলি ভাল কাম আমি সকলো ডিপাৰ্টমেণ্টতে দেখোঁ পুলিচতো দেখিম এতিয়াও দেখিছোঁ আগলৈকেও দেখিম হোমগাৰ্ডতো দেখিম অন্যান্য বিভাগতো দেখিম আৰু একে সময়তে কিন্তু বেয়া কামো দেখি থাকিম গতিকে আমি সমস্যাৰ সমাধান কৰিবলৈ হ'লে আমি ইয়াত এটা গভীৰ চিন্তাৰ প্ৰয়োজন আছে আৰু দ্বিতীয় কথা কি সকলোকে এমপ্লয়মেণ্ট দিয়াও সম্ভৱ নহয় কাৰণ আমি যিমানখিনি আমাৰ আনএমপ্লয়ড ইউথ আছে আনকোৱালিফাইডো আছে বহুতখিনি যিসকল ধৰক ক্লাছ 8তকৈ তলত পঢ়িছে তেখেতসকলক কনষ্টেবলৰ ক্ষেত্ৰতো আজিকালি মেট্ৰিকে লগা হ'ল গতিকে তেওঁলোকক এমপ্লয়মেণ্ট দিয়াৰ তেনেকুৱা এটা প্ৰভিজন আমাৰ ইয়াতে নাই আৰু ইমানখিনি মানুহক এমপ্লয়মেণ্ট দি পেলাই আমি শেষ কৰিব নোৱাৰোঁ গতিকে ইয়াৰ এটা কেনেকুৱা ধৰণৰ কি ধৰণে আমি ডাইভাৰ্ট কৰিলে ইণ্ডাষ্ট্ৰীৰ পৰা আৰম্ভ কৰি অন্যান্য সকলোবিলাক কথা তাত আহিব সেই সকলোবিলাক কৰিলেহে আমি আমাৰ এই আনএমপ্লয়মেণ্ট সমস্যাটো সমাধান কৰিব পাৰিম আমি হোমগাৰ্ডৰ মানুহখিনিক যদি আমি পাৰ্মানেণ্ট এমপ্লয়মেণ্ট দিওঁ কাৰণ এইটো বৰ ডাঙৰ কথা কাৰণ তেওঁলোকে যিবিলাক এজিটেশ্যন কৰি আছে খুবেই সঁচা তেওঁলোকে 20 বছৰ 25 বছৰ ধৰি পেলাই হোমগাৰ্ডৰ কাম কৰি আছে কিন্তু একো পাৰ্মানেঞ্চি হোৱা নাই ভৱিষ্যতে হোৱাৰো সম্ভাৱনা নাই কাৰণ তেওঁলোকৰ বহুতখিনি বয়সেই পাৰ হৈ গৈছে তেওঁলোকে নাপায়গৈ গতিকে যিখন এক্সিষ্টিং ল আছে সেইমতে কৈছোঁ মই গতিকে সেইখনত যদি সংশোধন কৰিব লাগে সংশোধন কৰাটো এটা বৰ ডাঙৰ প্ৰক্ৰিয়া তাত বহুত ইছ্যু আহি পৰে গতিকে মই এইখিনি কথা এইকাৰণে কৈছোঁ যে মানুহে এইখিনি কথা বুজি পাব লাগে বুজি পাই পেলাই কথাটো সেই ধৰণে এটা গঠনমূলকভাৱে আগবঢ়াব লাগিব তাৰ এটা সমাধান সূত্ৰ উলিয়াব লাগে ঠিক মই আকৌ গঠনমূলক সমালোচনা এটা কৰিব লাগে আৰু মোৰ ধাৰণা যে আমি অক্সিলাৰী ফ'ৰ্চ হিচাপে হোমগাৰ্ডক স্বীকৃতি দিব লাগে স্বীকৃতি দি তেওঁলোকক পাৰ্মানেণ্ট এটা ব্যৱস্থা কৰি দিব পাৰিব লাগে এইটো কথাই মই ক'ব খুজিছোঁ আৰু লগতে মই পুনৰবাৰ বৰসিং বেগ মই অভিনন্দন জনাইছোঁ মই আকৌ আহিম আপোনাৰ কাষলৈ মই আপোনাৰ সৈতে আৰু কথা পাতিম কিন্তু এই মুহূৰ্তত যিহেতু আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে মই তেওঁলোকৰ কাষলৈ যোৱাৰ পূৰ্বে গৃহৰক্ষী বাহিনীৰ যিহেতু আমি কৈছোঁৱেই যে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ সভাপতি আৰু যুটীয়া সম্পাদক দুয়োগৰাকী ষ্টুডিঅ'ৰ মজিয়াত আছে তেওঁলোকৰ কথাখিনি শুনিম কাৰণ তেওঁলোকেও আজি নিজৰ সতীৰ্থগৰাকীক লৈ যথেষ্ট গৌৰৱ অনুভৱ কৰিছে তাত কোনো সন্দেহ নাই কিন্তু তেওঁলোকৰ ক'বলগীয়াও আছে যিখিনি কথা ভাস্কৰদেৱ কোঁৱৰ বা দিলীপ বৰা ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে তাৰ লগত তেওঁলোকৰো নিজা সংযোজন থাকিব
কিন্তু মই কৌস্তভমণি কাকতিৰ কাষলৈ অকণমান সময়ৰ কাৰণে যাব খুজিছোঁ কাৰণ আমি কৈছোঁ যে আৰক্ষীক বহু লোকে বদনাম কৰিছে তাৰ মাজত সংস্কাৰৰ কথা চলিছে কালি যিহেতু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কৈছে যে বহু আৰক্ষীক আমি কাৰাগাৰৰ কাল কোঠৰীলৈ নিক্ষেপ কৰিছোঁ যিখিনি কথা আমাৰ আগত বেছিকৈ তেওঁ কৈছে যে আপোনালোকৰ আগত বেছিকৈ বলকি নাথাকোঁ আপোনালোকে মিছামিছি এই কথাবোৰক লৈ কেতিয়াবা হুলস্থুল কৰে কাৰণ আমি কিন্তু একশ্যন লৈ আছোঁ এই কথাখিনি তেখেতে কৈছে কালি যথেষ্ট উষ্মাৰে কৈছে তেখেতৰ নিজৰ বিভাগক লৈ চিন্তিত তেওঁ একে সময়তে এই কথাখিনি আমি পাতিব লাগিব শিৱসাগৰ সদৰ থানাত কৌস্তভমণি কাকতি আছে গতিকে যিসকলে ভাল কাম কৰিছে তেওঁলোকে পুৰস্কাৰ পাব পুৰস্কাৰ পাইছেও সেই যাত্ৰা আৰম্ভ হৈছে বুলি আমি ভাবি লৈছোঁ বৰসিং বেৰ পৰা এটা নতুন এটা ধাৰা আৰম্ভ হৈছে বুলি আমি ভাবি লৈছোঁ আৰু বৰসিং বে সকলোৰে বাবে আদৰ্শ হওক সেইটো আমি কামনা কৰিছোঁ কিন্তু আপুনি যিহেতু শিৱসাগৰত উপস্থিত আছে শিৱসাগৰত যিসকল গৃহৰক্ষী বা আৰক্ষীৰ লোক আছে তেওঁলোকে কি ভাবে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি ৰাজদীপ আলুং বৰুৱা আজিৰ আপোনাৰ যি পৰ্যবেক্ষণ সেই পৰ্যবেক্ষণ এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানক লৈ আৰু সেয়াই আজিৰ দিনটোত আটাইতকৈ গৌৰৱৰ বিষয় আৰু এই মুহূৰ্তত কেইবাজনো আৰক্ষী আমাৰ সৈতে আছে গৃহৰক্ষী জোৱান আছে আৰু যিসকল বিষয়া ভিতৰত আছে তেওঁলোক আহিছেই মই প্ৰথমতে এগৰাকী গৃহৰক্ষী জোৱান আছে শিৱসাগৰ সদৰ থানাৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ এগৰাকী গৃহৰক্ষী জোৱানক লৈ আজি এটা বিশেষ শ্ব' আৰু এই আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাৰ যি পৰ্যবেক্ষণৰ আজি মূল আকৰ্ষণেই হৈছে বা মূল বিষয়বস্তুৱেই হৈছে বৰসিং বে ইতিমধ্যে আপোনালোকে সেই বিষয়ে জানে আজিৰ দিনটোত এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে কিমান দূৰ আপোনালোকে গৌৰৱ কৰিছে বা কেনেকুৱা আজিৰ দিনটোৰ অনুভৱ জানিব বিচাৰিছোঁ আমিতো বহুত গৌৰৱান্বিত অশেষ গৌৰৱান্বিত আমি যে এজন গৃহৰক্ষী জোৱান হৈ তেওঁ ইমান সাহসেৰে এটা পদক্ষেপ ল'লে একো ভয় নকৰি অন্তৰত একো ভয়ভীত নাৰাখি একো লোভ নকৰি আমি বাতৰিত পোৱা আজি নিউজত পোৱা মাত্ৰকে আমি এটা কথা গম পাইছিলোঁ তেওঁক ইটো পাৰ্টীয়ে মানে ড্ৰাগছ পাৰ্টীয়ে বহুতখিনি পইচাও দিছিলে তেওঁ পইচা সেইখিনি যে লোভ নকৰি দেশৰ স্বাৰ্থত উঠি অহা প্ৰজন্মৰ স্বাৰ্থত তেওঁ যে এইখিনি পইচা লোভ নকৰি যে এইটো ধৰা পেলালে সেইকাৰণে তেওঁক মোৰ ফালৰ পৰা চেলুট কৰিছোঁ আৰু এটা কথা মই একদম গৌৰৱেৰে অন্তৰৰ ফালৰ পৰা আমি বহুত সুখ পাইছোঁ এইটো কাৰণে সুখ পাইছোঁ যে এজন ভাল ডিউটি কৰা মানুহক আজি আমাৰ আৰক্ষী সঞ্চালক মহোদয়ে এটা ভাল ৰিজাল্ট দিলে ভাল পুৰস্কৃত কৰিলে সেইটো কাৰণে আমি বিশেষকৈ আমাৰ শিৱসাগৰ জিলাৰ গৃহৰক্ষীৰ ফালৰ পৰা মই এটাই কথা কওঁ আমি অশেষ সাহস পাইছোঁ বহুত সাহস পাইছোঁ আৰু আমি একাগ্ৰতাৰে দেশৰ স্বাৰ্থত উঠি অহা প্ৰজন্মৰ স্বাৰ্থত আমি একাগ্ৰতাৰে ডিউটি কৰি যাম আমি মনোবল বৃদ্ধি পাইছোঁ আৰক্ষী সঞ্চালক মহোদয়ক মোৰ ফালৰ পৰা চেলুট কৰিছোঁ আপুনি ইমান ডাঙৰ এটা পদক্ষেপ লৈছে তেখেতক পুৰস্কৃত কৰিছে 1 লাখ টকাৰ পুৰস্কাৰ দিছে বুলি কৈছে আৰু এটা আমি শুনা পাইছোঁ যে অসম আৰক্ষীত তেখেতক কনিষ্টবল পদত আপোনালোকে নিযুক্তি কৰিছে সেইটো কাৰণে আমিতো বহুতখিনি মনোবল বৃদ্ধি পাইছোঁ আৰু আগন্তুক দিনত আমিও দেশৰ স্বাৰ্থত নিজৰ প্ৰাণ আহুতি দিম আৰু প্ৰাণ আহুতি দি হ'লেও আমি দেশৰ ৰক্ষা কৰিম আৰু উঠি অহা প্ৰজন্মক কেতিয়াও আমি ড্ৰাগছৰ কবলত পৰিবলৈ নিদিওঁ বুলি মই প্ৰতিশ্ৰুতি দিলোঁ আৰু আমাৰ তৰফৰ পৰা সদায় আমাৰ ভাল ডিউটি পাব আৰু ভাল ডিউটি কৰি আহিছোঁ আৰু ভৱিষ্যতলৈ কৰি যাম জয় হিন্দ জয় অসম ৰাজদীপ বাইলুং বৰুৱা এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান এইটোৱে বিচাৰিছিলোঁ আমি বা এই কথাখিনি এই বাৰ্তাখিনিয়ে যাব লাগে কৌস্তভমণি কাকতি হয় 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 ঠিক আছে আপুনি তেখেতৰ প্ৰতিক্ৰিয়া লৈ লওক হয় আৰু কালিৰ দিনটোত আপুনি হয় মই আপোনাৰ ওচৰলৈ আহিছোঁ ইতিমধ্যে কৈছে এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱান হিচাপে শিৱসাগৰৰ পৰাই বৰসিং বেলৈ চেলুট জনাইছে এই গোটেই ঘটনাটোত মই এটা প্ৰসংগ আপোনাক সোধোঁ যে সততে অসম আৰক্ষী খুব বদনামী বুলি এটা খুব বদনামী হয় বিভিন্ন সময়ত অসম আৰক্ষীক লৈ প্ৰশ্নবোধক চিন থাকে অসম আৰক্ষীয়ে পইচা খায় বুলি কয় খাকী পোচাকত দাগ লাগিল বুলি কয় কিন্তু অসম আৰক্ষীয়েও যে ভাল কাম কৰে অসম আৰক্ষীৰ এগৰাকী গৃহৰক্ষী জোৱানে যে এনেকুৱা এটা কাম কৰি দেখুৱালে এই সন্দৰ্ভত কি ক'ব বিচাৰিব এই সন্দৰ্ভত মই প্ৰথমতে আপোনালোকৰ নিউজ ইণ্ডিয়া নিউজ 24লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি যিটো প্ৰশ্ন কৰিছে আৰক্ষী বদনাম আছে সঁচা কথা কিন্তু আৰক্ষীয়ে প্ৰকৃততে বদনাম যিমান কয় কিন্তু সিমানখিনি বেয়া কাম আৰক্ষীয়ে নকৰে আৰু আমি প্ৰতিজন জোৱানেই হওক বিষয়াই হওক আমি সকলোৱে এটাই চেষ্টা কৰোঁ কেনেকৈ আমি আমাৰ সমাজখনক শুদ্ধ পথত ৰাখিব পাৰোঁ সমাজখনত থকা বেয়া মানুহবিলাকক আমি কেনেকৈ
তেওঁলোকক ভাল কৰিব পাৰোঁ। তেওঁলোকে যিবিলাকে বেয়া কাম কৰে তেওঁলোকক আমি ধৰি আইনৰ বিচাৰ দ্বাৰা তেওঁলোকক কেনেকৈ শাস্তি প্ৰদান কৰিব আমি সেইটো কথাহে সদায় চিন্তা কৰোঁ। তথাস্থ আমাৰ কিবা এটা কয় নহয় বগলীয়ে বোলে মাছৰোকে মাছ খায় বগলীৰ নাম যায়, ঠিক তেনেকৈ আমাৰো কিছুমান বদনাম হয়। যদিও বীৰেন সিং বে যিটো কাম কৰিলে সেইটো কাম সঁচাকৈ প্ৰশংসনীয়। আমি তেখেতক ইয়াৰ পৰা চেলুট দিছোঁ। এজন গৃহৰক্ষী জোৱান হৈ তেওঁ সীমিত কেইটামান পইচা পায় মাহে, তথাপিতো ইমান এটা বৃহৎ হেৰিয়াৰ প্ৰতি তেওঁ গুৰুত্ব নিদি যি অসম আৰক্ষীৰ কথা চিন্তা কৰি দেশৰ কথা চিন্তা কৰি দেশৰ ভৱিষ্যতৰ নাগৰিকৰ কথা চিন্তা কৰি যিখিনি বস্তু আমাৰ নাগৰ কাম কৰি দেখুৱালে, যিখিনি বস্তু আমাৰ সমাজত যুৱচামে বা উঠি অহা প্ৰজন্মই যদি সেৱন কৰে তেতিয়াহ'লে তেওঁলোকৰ জীৱন বিপথে পৰিচালিত হয়, জীৱন ধ্বংস হয়। গতিকে পাৰিলে আকৌ আহিম মই আৰু এটা কথা এইখিনিতে বিশেষকৈ আৰু এটা কথা কাৰণে ভাল লাগিলে, আমি এতিয়া সকলোৱে উৎসাহ পাইছোঁ। আৰু ভাল লাগিলে আমাৰ মাননীয় সঞ্চালক প্ৰধান মহোদয়ে যে এজন গৃহৰক্ষী জোৱানে কৰা যিটো কাম সেই কামৰ প্ৰতিকাৰস্বৰূপে তেওঁক যে এটা স্থায়ী পদত নিযুক্তি দিলে সেইকাৰণে সঞ্চালক মহোদয়ক ধন্যবাদ যে এনেকুৱা কাম বহুত কৰিছে আৰু এইটোৱে আমাক উৎসাহিত কৰিব আৰু আমাক ভাল কাম কৰিবলৈ সাহস দিব। এই কৈ মই সামৰণি মাৰিছোঁ। ৰাজদীপ বাইলুং বৰুৱা, কালিৰে পৰা শিৱসাগৰ সদৰ থানাখন ইতিমধ্যে সকলোৱে জানে যে চৰ্চাত আছে। দুৰ্ধৰ্ষ অপৰাধী বুবু কোঁৱৰক সংঘৰ্ষত নিহত কৰিছে শিৱসাগৰ আৰক্ষী থানাই আৰক্ষীয়ে, আৰু এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষীয়েও যথেষ্ট আজিৰ দিনটোত সকলোৱে শিৱসাগৰ আৰক্ষীক লৈ গৌৰৱ কৰিছে। কিন্তু বৰছিং বেৰ যিটো ঘটনা বা বৰছিং বে যিখিনি কৰি দেখুৱালে এগৰাকী আৰক্ষী বিষয়া হিচাপে গৌৰৱ অনুভৱ কৰিছে। হয়, বৰছিং বেৰ যি কৰ্ম কৰিছে ইয়াত যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁৰ এই কৰ্মই সকলোকে উৎসাহিত কৰিছে আৰু তেওঁৰ কৰ্মৰাজিয়ে আজিও যে সততা আছে তাৰ সেইটো প্ৰমাণ দাঙি ধৰিছে। বৰছিং বেৰ যি কৰ্মৰাজি আজি অসম আৰক্ষীৰ যি সততা সেই সততা দাঙি ধৰিছে। এই মুহূৰ্তত অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান আগুৱাই আহক। মই অকণমান আপোনাক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ যে বৰছিং বে আজি যিটো কৰি দেখুৱাইছে এগৰাকী গৃহৰক্ষী জোৱান, তেওঁ আজি অসম আৰক্ষীৰ কনিষ্টবল পদত ইতিমধ্যে তেওঁক অধিষ্ঠিত কৰা হৈছে। আৰু তাৰপিছত আপুনি ভাবেনে যিসকল কনিষ্টবল যিসকল গৃহৰক্ষী জোৱান তেওঁলোকে কিছু হ'লেও সাহস পাব নিজৰ কাম কৰি যোৱাৰ ক্ষেত্ৰত? হয়, প্ৰথমতে মই ND24ৰ পৰা অহা নিউজৰ সমকৰ্তাসকললৈ মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ হঠাতে আহি আমাৰ শিৱসাগৰ থানাত পদাৰ্পণ কৰাৰ বাবে। আৰু তেখেতলোকে যিটো লৈ পেলাই মোক প্ৰশ্ন কৰিছে সেইটো বিষয়ে ক'বলৈ গ'লে আমি যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ। এইটো আমাৰ অসম পুলিচৰ কাৰণে, সদৌ অসম পুলিচৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু আমি আগৰ পৰাই জানো যে আমাৰ সৰুৰ পৰা ডাঙৰলৈকে মানে নিম্ন পদৰ পৰা উচ্চ পদস্থলৈকে যিমানবিলাক আৰক্ষী বিষয়া আছে সকলোৱে কঠোৰ পৰিশ্ৰম কৰে। তাৰ মাজতেই বৰছিং বে যিটো কাম কৰিলে তাৰ কাৰণে আমি প্ৰশংসা পাত্ৰ হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ। আৰু তাতোতকৈ এটা গৌৰৱ অনুভৱ কৰিছোঁ আমাৰ যিজন DGP মহোদয়ে এজন গৃহৰক্ষী জোৱানক কৰ্ম সংস্থাপন দিছে বুলি আমি শুনিবলৈ পাই পেলাই যথেষ্ট আনন্দিত হৈছোঁ। হয়, ধন্যবাদ। আমি আশা ৰাখিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ কৌস্তৱ। মই বাকীসকলৰ কাষলৈও যাব লাগিব। এই মুহূৰ্তত আটাইতকৈ ভাল খবৰটোৱে হৈছে যে বৰছিং বেক লৈ যথেষ্ট উৎফুল্লিত, আৱেগিক আৰু একে সময়তে তেওঁলোক উৎসাহিত যে তেওঁলোকে আজিৰ তাৰিখত মই কৈছোঁৱেই যে পেটত গামোচা বান্ধি হ'লেও তেওঁলোকে এসাঁজ খাই এসাঁজ লঘোণে থাকি হ'লেও বৰছিং বেৰ যি পদাংক সেয়া অনুসৰণ কৰিব আৰু তেনেধৰণে আগবাঢ়ি যাব। এই সন্দৰ্ভত আজি যিখিনি কথা আমি শিৱসাগৰৰ পৰা শুনিলোঁ সেই কথাখিনি শুনি আমিও যথেষ্ট এই মুহূৰ্তত আনন্দিত হৈছোঁ। আৰু অসম আৰক্ষীক কেৱল গৃহৰক্ষী বাহিনীটোকেই নহয়, অসম আৰক্ষীক সামগ্ৰিকভাৱে আজি সকলোৰে চকুত পুনৰ উজ্জীৱিত ৰূপত দাঙি ধৰিলে বৰছিং বেৰ এই কথা কৰ্মই। যদিও বা নেতিবাচক বহু খবৰ আহি আছে সেইসমূহৰ ওপৰত ব্যৱস্থা হ'ব আমি জানো, আইনে নিজৰ পথ ল'ব। কিন্তু এই মুহূৰ্তত আমি যিহেতু বাকীসকলৰ সৈতেও কথা পাতিব লাগিব, গৃহৰক্ষী বাহিনীৰ দুগৰাকীকৈ বিষয়ববীয়া আছে, আমি তেওঁলোকৰ সৈতেও কথা পাতিম। ভাস্কৰদেৱ কোঁৱৰ আছে, দিলীপ বৰা ডাঙৰীয়া আছে, আমাৰ দুগৰাকী সাংবাদিক সতীৰ্থ দুঠাইৰ পৰা আছে। আকৌ আমি যাব লাগিব বৰছিং বেৰ সতীৰ্থসকলৰ কাষলৈও। তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি লৈ লৈছোঁ।